বাৰিষা বতৰ বৰষুণ দি আছে টিঙৰ ঘৰ তাতে বৰষুণবিলাক পৰি টপ 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 টপকৈ মাত দি আছে সেইবিলাক আপোনালোকে ইগন'ৰ কৰিব যদি ইউটিউবত পইচা সোমায় RCC এটা বনাই ল'ম আজি কিনক অকণমান ধেমালি কৰিলোঁ ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'বলৈ গৈ আছে কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে কোনসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে আজি এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে গম পাব ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয় শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু মোৰ মাতটো স্পষ্টকৈ আপোনালোকে শুনিছে নাই শুনা কমেণ্টত লিখিবলৈ নাপাহৰিব কাৰণ কেলৈ বৰষুণ দিলেতো উপায় নাই ভিডিঅ'টো বনাবই লাগিব মাতটো দিবই বাৰু যি কি নহওক আপোনালোকে মৰম চেনেহবিলাক যিবিলাক যেনেদৰে দিছে তাৰ বাবে ভিডিঅ'টো বনাবলৈ উৎসাহ পাওঁ চ' এই ভিডিঅ'টো মৰম দিব বুলি আশা কৰিলোঁ আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দি দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ তেনেহ'লে কেবিনেটত কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে সেইখিনি আমি আপোনালোকৰ আগত জনাওঁ আপোনালোকে চাওক বহুত বেছি দীঘলীয়া নকৰোঁ কথাটো হ'ল কেবিনেটৰ প্ৰথম সিদ্ধান্তটো মই স্ক্ৰীণত লগাই দিছোঁ আপোনালোকে চাব পাৰিব পইণ্টসমূহ মই কৈ যাম বাকী বিশেষ পইণ্টসমূহ আপোনালোকৰ আগত আলোচনা কৰি নাথাকোঁ স্ক্ৰীণত যিহেতু দিয়ে দিম আপোনালোকে সেইখিনি চাই ল'ব পাৰিব প্ৰথমটো যদি আপোনালোকে চাই গ্ৰন্থবৰ্ষ 2025 উদযাপন তাতে যদি পইণ্টকেইটা চাই মই থুলমূলকৈ আপোনালোকক জনাই দিছোঁ দুটামান পইণ্ট 1000 গৰাকী যুৱ লেখক লেখিকালৈ 25,000 টকাকৈ আৰ্থিক অনুদান তো 25,000 টকাকৈ দিব যুৱক যিসকল যুৱ লেখক লেখিকা আছে তেওঁলোকে 25,000 টকাকৈ পাব আৰু নেক্সট পইণ্টটো যদি আপোনালোকে চাই যিসমূহ জিলাই কি কৰে গ্ৰন্থমেলা আয়োজন কৰে তেওঁলোকক কি কৰা হ'ব 5 লাখকৈ টকা দিয়া হ'ব আৰু যিসমূহ সমজিলা আছে এতিয়া যিহেতু সমজিলা স্থাপন কৰিছে সমজিলাসমূহক 2.5 লাখকৈ টকা দিয়া হ'ব বাকী আপোনালোকে পইণ্টসমূহ পঢ়ি ল'ব সেইবোৰ যদি পঢ়ি থাকোঁ বহুত বেছি দীঘলীয়া হৈ পৰিব ভিডিঅ'টো তেতিয়া কি হ'ব চাবলৈ মন নাযাব তো তেনেকুৱা ধৰণৰ নেক্সট পইণ্টটো যদি আপোনালোকে চাই কেবিনেটৰ সিদ্ধান্তত বিনিয়োগত উৎসাহ প্ৰদান বাকী পইণ্টখিনি মই আপোনালোকক পঢ়িবলৈ ক'লোৱেই তাৰপৰা 3 নম্বৰটো যদি চাই আপোনালোকে BTR উন্নয়ন খণ্ডৰ পুনৰ্গঠন পইণ্টসমূহ আপোনালোকে পঢ়ি ল'ব আপোনালোকক মই স্ক্ৰীণত লগাই দিছোঁ তাৰপৰা নেক্সটটো যদি আপোনালোকে পইণ্টটো চাই মিছন বসুন্ধৰা 3 অনুমোদন তো মিছন বসুন্ধৰা 3 দিনো কি হ'ল আমি ওপৰে ওপৰে থুলমূলকৈ যদি আপোনালোকে চাবলৈ যায় তেনেহ'লে 8 জিলাৰ 189 আবেদনক বাৰ্ষিক পট্টাৰ পৰা ম্যাদিক পট্টালৈ ৰূপান্তৰ তো সেইখিনি ম্যাদিক পট্টালৈ ৰূপান্তৰ কৰা হৈছে বাকী ডিটেইলছত আপোনালোকে সেইখিনি পঢ়ি ল'ব তাৰপৰা নেক্সটটো যদি আপোনালোকে চাই 5 জিলাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ 7 প্ৰকল্পৰ বাবে ভূমি আবণ্টন তো সেইখিনি কিবা কিবি প্ৰকল্প বহাব তাৰ বাবে সেইখিনি কি কৰিছে কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মিছন বসুন্ধৰা 3 জৰিয়তে এইখিনি কাৰ্যকৰী কৰিব বাকী আপোনালোকে সেইখিনি পইণ্টসমূহ পঢ়ি ল'ব তাৰপৰা নেক্সট পইণ্টটো যদি আপোনালোকে চাই তেনেহ'লে আপোনালোকে দেখিব ৰেচন ভাত্তা বৃদ্ধি তো সেই পইণ্টসমূহ আপোনালোকে তাতে দেখিব পঢ়ি ল'ব মই বহুত বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব তাৰপৰা নেক্সট পইণ্টটো আপোনালোকে যদি আৰু চাই তেনেহ'লে অংগনবাদী সহায়িকাৰ বাবে সুখবৰ অংগনবাদী সহায়িকাৰ বাবে সুখবৰ তো আপোনালোকে সেই পইণ্টটো চাব কাৰণ কেলৈ সহায়িকাসকলৰ বাবে কিটো সুখবৰ যে তেওঁলোকে কৰ্মীলৈ কেনেদৰে কি বয়সৰ সীমাও সেইখিনি আপোনালোকে দিছে তো তাতে আপোনালোকে সেইখিনি চাব পাৰিব তাৰপৰা নেক্সট পইণ্টটো যদি আপোনালোকে চাই বৈজ্ঞানিক দৃষ্টিভংগী প্ৰচাৰত নতুন পদক্ষেপ তো এইখিনি আছিলে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে এইখিনি তো আপোনালোকক মই স্ক্ৰীণত যিহেতু লগাই দিলোঁ আপোনালোকে সবিশেষ চাব পাৰিব নহ'লে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যদি ফেচবুকত ফ'ল' কৰি ৰাখিছে তো তাতে আপোনালোকে সেইটো একাউণ্টত আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি আপডেটসমূহ দি থাকে আপোনালোকে চাব পাৰিব নহ'লেতো আপোনালোকে বাতৰিত চাইছে তো কেবিনেটত এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিলে এইখিনি আপোনালোকক জনালোঁ আজিৰ ভিডিঅ'টোত এইখিনি আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই